সকলোকে নমস্কাৰ তথা স্বাগতম। আজি আমি সমাধান কৰিম 7 নম্বৰৰ পৰা প্ৰশ্নকেইটা। যিহেতু যোৱা ভিডিঅ'ত আমি 1ৰ পৰা 6 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা। 7 নম্বৰ প্ৰশ্নটো কি কৈছে? 1000 টকাৰ বছৰি 4% সুতৰ হাৰত 9 মাহৰ মিশ্ৰ সুদ সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰা যদি প্ৰতি 3 মাহৰ মূৰে মূৰে সুদ গণনা কৰা হয়। চোৱা নাম্বাৰ 7ৰ সলিউশ্যনটো কেনেকৈ কৰিম। নাম্বাৰ 7ৰ সলিউশ্যন প্ৰথমে চোৱা ইয়াত কি দিয়া আছে 1000 টকা হয় টকাটো অৰ্থাৎ মূলধনটো দিয়া আছে। প্ৰথমে ইয়াত লিখা আছে মূলধনটোক আমি ইংৰাজীত কি বুলি লিখিব পাৰি পি বুলি লিখি ল'ব পাৰি। এতিয়া পি সমান কিমান টকা দিয়া আছে চোৱা 1000 ইয়াত লিখা 1000 তাৰপিছত চোৱা কি দিয়া আছে 4% সুতৰ হাৰ হয়নে অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্টটো দিয়া আছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে বছৰি সুতৰ হাৰ কিমান পাৰ্চেণ্ট দিয়া আছে চোৱা 4% হয়নে অৰ্থাৎ ইয়াত লিখে 4% আৰু চোৱা ইয়াত আমাক কি কৈছে প্ৰশ্নটো কৈছে যে যদি প্ৰতি 3 মাহৰ মূৰে মূৰে সুদ গণনা কৰা হয় অৰ্থাৎ চোৱা বছৰত 4% সুদ দিয়ে আৰু 3 মাহৰ সুদটো আমি কি কৰিব লাগিব প্ৰথমে উলিয়াই ল'ব লাগিব। ইয়াত লিখা আছে 3 মাহৰ সুদ আৰু সুদটোক যাক ইংৰাজীত আমি আৰ বুলি লিখি ল'ব পাৰি অৰ্থাৎ আৰ সমান কিমান হ'ব চোৱা বছৰত যদি কিমান পাৰ্চেণ্ট সুদ দিয়ে 4% সুদ দিয়ে ইয়াত 4 বুলি লিখি লওঁ আৰু আমাক কি কৈছে চোৱা প্ৰতি 3 মাহৰ মূৰে মূৰে যদি সুদটো আমি গণনা কৰিব লাগিব তেতিয়াহ'লে প্ৰথমে কি কৰিব লাগিব আমি বছৰত 4% সুদটো দিছে 3 মাহৰ সুদটো উলিয়াই ল'ব লাগিব আৰু 3 মাহৰ সুদটো আমি কেনেকৈ উলিয়াম চোৱা যিহেতু বছৰত 4% সুদ দিয়ে ইয়াত 4 বুলি লিখি ল'লোঁ আৰু চোৱা এবছৰত কেইমাহ 12 মাহ আৰু 12 মাহৰ পৰা আমি কি কৰিব লাগিব 3 মাহৰ সুদটো উলিয়াব লাগিব হয়নে সেইকাৰণে কি কৰে ওপৰত 3 লিখে। এতিয়া কাটাকাটি কৰি দিয়াচোন এই 4 12ত কেইবাৰ যাব 3 বাৰ যাব আকৌ এই 3ত কেইবাৰ যাব এবাৰ অৰ্থাৎ চোৱা কিমান পালোঁ আমি 1 হয়নে অৰ্থাৎ 3 মাহৰ সুদটো কিমান পালোঁ আমি 1% পালোঁ হয়নে। এতিয়া চোৱা এনটো কিমান বছৰ আছে চোৱাচোন কৈছে প্ৰতি 3 মাহৰ মূৰে মূৰে কি কৰা সুদটো গণনা কৰা হয় হয়নে অৰ্থাৎ এন সমান কিমান হ'ব 3 এন সমান কিমান 3 এতিয়া সূত্ৰটো ব্যৱহাৰ কৰি দিয়া ইয়াত লিখা আছে সবৃদ্ধি মূল অৰ্থাৎ যাক ইংৰাজীত আমি এ বুলি লিখিব পাৰি সমান সূত্ৰটো কি আছিলে চোৱা পি ব্ৰেকেটটো দি পেলাই 1 প্লাছ ওপৰত আৰ তলত আছিলে 100 ব্ৰেকেটটো বন্ধ কৰি ওপৰত আমি কি লিখিম এন এইটো হ'ল আমাৰ সূত্ৰটো হয়নে সবৃদ্ধি মূলৰ। এতিয়া চোৱা পি সমান কিমান আছে চোৱা 1000 ইয়াত লিখা 1000 ব্ৰেকেটটো দিয়া 1 দিয়া যোগৰ যোগ দিয়া তলৰ 100টো লিখিলোঁ আৰ চোৱা সমান কিমান আছে চোৱা আৰটো কিমান পালোঁ 1% হয়নে অৰ্থাৎ ওপৰত লিখা 1 ব্ৰেকেটটো বন্ধ কৰা এনটো চোৱা কিমান আছে 3 হয়নে ইয়াত লিখা 3 এতিয়া সমাধান কৰি দিয়া 1000টো লিখি লোৱা ব্ৰেকেট দিয়া। এতিয়া চোৱা এই 1ৰ লগত 1টো পূৰণ হৈ আছে 1ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 100 হ'ব আৰু এই 1টো কি আছে যোগ হৈ আছে অৰ্থাৎ কিমান হ'ব 101 আৰু তলত কি আছে 100টো লিখি লোৱা ব্ৰেকেটটো বন্ধ কৰা ওপৰত 3টো লিখি লোৱা। এতিয়া চোৱা 1000টো লিখি লোৱা ইয়াত কি হৈছে এই ব্ৰেকেটটো কি হৈছে পূৰণ হৈছে ইয়াত পূৰণ চিন দিয়া চোৱা 100 ভাগৰ 100টো কেইবাৰ লিখিব লাগিব 3 বাৰ লিখিব লাগিব অৰ্থাৎ ইয়াত লিখে 100 ভাগৰ 101 পূৰণ আকৌ 100 ভাগৰ 101 আমি 3 বাৰ লিখি ল'লোঁ। এতিয়া চোৱা কাটাকাটি কৰি দিয়াচোন এই জিৰ'টোৰ লগত এই জিৰ'টো কাটিলোঁ প্ৰথমে আকৌ এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিলোঁ আকৌ এই জিৰ'টোৰ লগত আকৌ কি কৰিলোঁ এই জিৰ'টো কাটিলোঁ। এতিয়া চোৱা কিমান আছে আমাৰ ওপৰত আছে কিমান 101 পূৰণ 101 আৰু তলত কিমান আছে চোৱা ইয়াত আছে 100 পূৰণ ইয়াত আছে কিমান 10 হয়নে। এতিয়া চোৱাচোন এই প্ৰথমে 1ৰ লগত 1টো পূৰণ কৰা 1 গুণ 1 আৰু চোৱা ইয়াত কেইটা জিৰ' আছে 1 2 আৰু এটা 3টা হয়নে অৰ্থাৎ ইয়াত 3টা জিৰ' লিখি দিয়া। এতিয়া কি কৰা এই 100 লগত 101টো পূৰণ কৰা প্ৰথমে 101ৰ লগত 101টো পূৰণ কৰা 1 গুণ 1 1 গুণ 0 1 গুণ 1 এটা কৰি দিয়া 0ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 0 0 0 0 0 1 গুণ 0 এটা কৰি দিয়া 1 গুণ 1 1 0 0 1 গুণ 1 এতিয়া চোৱা যোগ কৰা 1 0 0 1 1 2 0 1 এতিয়া চোৱা এইটোৰ লগত এইটো পূৰণ কৰিলে আমি এতিয়া 101টো থাকি গ'ল আকৌ এইটো পূৰণ কৰি দিয়াচোন এতিয়া 101টো পূৰণ কৰা আকৌ 1 গুণ 1 1 0 0 2 1 গুণ 2 1 0 0 1 গুণ 1 এটা ঘৰ এৰি দিয়া 0ৰ লগত 1 পূৰণ কৰিলে 0 0 0 0 0 2 গুণ 0 0 0 0 0 1 গুণ 0 আকৌ এটা ঘৰ এৰি দিয়া 1 1 গুণ 1 1 0 0 1 2 গুণ 2 1 0 0 1 1 গুণ 1 এতিয়া চোৱা কিমান পালোঁ যোগ কৰা এতিয়া 1 0 0 2 1 3 0 2 1 3 0 0 1ৰ 1 অৰ্থাৎ চোৱা আমি কিমান পালোঁ এইটো পালোঁ কিমান 1030 তাৰপিছত চোৱা কিমান 301 হয়নে ইয়াত লিখা আছে 301। এতিয়া চোৱা এই 1000টো দি আমি এই সংখ্যাটো যিটো হৰণ দিওঁ তেতিয়াহ'লে কিমান হ'ব চোৱা ইয়াত চোৱা কেইটা জিৰ' আছে 1 2 3টা জিৰ' আছে নহয় ইয়াত কি কৰে ওপৰৰ 1 2 3টা ঘৰ বাদ দি পেলাই ইয়াত দশমিক বহাই দিয়া অৰ্থাৎ কিমান হ'ব চোৱা 1030 এতিয়া কি কৰে ইয়াত দশমিক লিখা আৰু ইয়াত লিখা আছে 301 অৰ্থাৎ চোৱা আমি সবৃদ্ধি মূলটো কিমান পালোঁ চোৱা এইটো পালোঁ হয়নে। এতিয়া চোৱা মিশ্ৰ সুদটো উলিয়াব লাগিব আমি ইয়াত লিখা আছে
মিশ্ৰ সূত। এতিয়া মিশ্ৰ সূত্ৰটো কেনেকৈ উলিয়াম চোৱা। মিশ্ৰ সূত্ৰৰ যোনটো সূত্ৰ আছে সেইটো কি আছিলে a মাইনাছ p, অৰ্থাৎ সবৃদ্ধি মূলৰ পৰা আমি কি কৰিব লাগিব, এই মূলধনটো বিয়োগ কৰিব লাগিব। আৰু সবৃদ্ধি মূলটো আমি কিমান পাইছোঁ চোৱা, এইটো হয়নে 1030.301 বিয়োগৰ বিয়োগ দিয়ে। আৰু পি সমান কিমান আছে চোৱা, মূলধনটো কিমান আছিল চোৱা, আমাৰ প্ৰথমত 1000 আছিলে হয়নে, অৰ্থাৎ ইয়াত লিখা আছে 1000। এতিয়া চোৱা এই 1030ৰ পৰা 1000টো বাদ দিলে কিমান থাকিব, ইয়াত থাকিব 30 আৰু দশমিক কিমান হ'ব 301 হয়নে। এতিয়া ইয়াত লিখি দিব পাৰা যে নিৰ্ণেয় সবৃদ্ধি মূল সমান কিমান পাইছিলোঁ চোৱা আমি, এইটো হয়নে 1030.301 টকা। আৰু মিশ্ৰ সূত সমান কিমান টকা পাইছোঁ চোৱা, এইটো 30.301 টকা। এইটো হ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 2000 টকাৰ 1.5 বছৰত 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুদ নিৰ্ণয় কৰা। চোৱা কেনেকৈ কৰিম। নাম্বাৰ 8ৰ চলিউশ্যন। চোৱা প্ৰথমে আমাক মূলধনটো দিয়া আছে হয়নে, ইয়াত লিখা আছে মূলধন আৰু যাক আমি ইংৰাজীত পি বুলি লিখিব পাৰি, সমান চোৱা কিমান টকা দি আছে 8 নম্বৰটো, মূলধনটো দি আছে 2000 টকা হয়নে, অৰ্থাৎ ইয়াত লিখা আছে 2000। তাৰপিছত চোৱা কি দিয়া আছে, কৈছে যে 4% বছৰি সুতৰ হাৰ, অৰ্থাৎ বছৰত সুতৰ হাৰটো কিমান দি আছে 4% দি আছে হয়নে, অৰ্থাৎ ইয়াত লিখা আছে বছৰি সুতৰ হাৰ, যাক ইংৰাজীত আমি আৰ বুলি লিখিব পাৰি। চ' কিমান পাৰ্চেণ্ট দি আছে 4% দি আছে হয়নে, ইয়াত লিখা আছে 4%। চ' বছৰৰ সুদৰ হাৰটো কিমান 4% দি আছে, কিন্তু আমাক কি কৈছে চোৱা, কৈছে প্ৰতি 6 মাহৰ মূৰে মূৰে কি কৰিব সুদটো গণনা কৰিব। অৰ্থাৎ আমি কি কৰিব লাগিব, এই 6 মাহৰ কি কৰিব লাগিব, আমি সুদৰ হাৰটো উলিয়াই ল'ব লাগিব। চোৱা বছৰত যদি 4% হয়, 6 মাহত কিমান হ'ব চোৱা, 6 মাহৰ সুদটো কিমান হ'ব চোৱা, 6 মাহৰ সুতৰ হাৰ সমান কিমান হ'ব চোৱা, বছৰত 4% হ'লে 6 মাহত কিমান হ'ব 2% হ'ব হয়নে, যিহেতু 12 আধা কিমান চোৱা 6 হয়নে, অৰ্থাৎ 12 মাহত কিমান পাৰ্চেণ্ট সুদ দিয়ে 4%, তেতিয়াহ'লে 6 মাহত কিমান দিবগৈ, যিহেতু 12 আধা 6 তাৰমানে 4 আধা কিমান 2, অৰ্থাৎ 6 মাহৰ সুদৰ হাৰটো কিমান হ'বগৈ 2% দিব লাগিব হয়নে। এতিয়া চোৱা আমি কি পাই গ'লো, অৰ্থাৎ ইয়াত আৰটো লিখি দিয়া, আৰটো পাই গ'লো আমি হয়নে। এতিয়া চোৱা এনটো চোৱা কেনেকৈ উলিয়াম, এন সমান 1, চোৱা এনটো কি আছে চোৱা, কৈছে যে কিমান বছৰ চোৱা আছে 1.5 বছৰ হয়নে, যিহেতু 1.5 বছৰত কিমান মাহ চোৱা, 1.5 বছৰ এবছৰ থাকে 12 মাহ, আৰু চোৱা এই আধা 2/1 মানে আধা, অৰ্থাৎ 12 আধা কিমান 6 মাহ, এই এবছৰ 12 আৰু 6 মাহ কিমান হ'ব, অৰ্থাৎ 1.5 বছৰৰ মুঠ মিলি পেলাই কিমান মাহ হ'ব 18 মাহ হয়নে, অৰ্থাৎ ইয়াত লিখিলোঁ 18। যিহেতু আমাক কি কৈছে চোৱা, কৈছে প্ৰতি 6 মাহৰ মূৰে মূৰে সুদটো উলিয়াব লাগিব, তেতিয়াহ'লে ইয়াত কি কৰা 6 দি এইটো কাটাচোন, 6 18 কেইবাৰ যাব 3 বাৰ হয়নে, অৰ্থাৎ এন সমান কিমান হ'ব 3। এতিয়া সুদটো এতিয়া কি কৰা, এই যোনটো সূত্ৰ আছে সেইটো ব্যৱহাৰ কৰি দিয়া, সবৃদ্ধি মূলটো প্ৰথমে উলিয়াই লোৱা, সবৃদ্ধি মূল, যাক আমি ইংৰাজীত এ বুলি লিখিব পাৰি। এতিয়া সূত্ৰটো লিখাচোন, ইয়াত লিখা আছে পি বেকেটটো দি পেলাই 1 + ওপৰত আৰ তলত 100 ওপৰত এন। এতিয়া চোৱা পি সমান কিমান আছে 2000, ইয়াত লিখা আছে 2000 বেকেটটো দিয়া 1 আৰু 1 লিখা যোগ 100 আৰু 100টো লিখা আৰ সমান কিমান আছে চোৱা, আৰ সমান 2% হয়, অৰ্থাৎ কিমান হ'ব 2, বেকেটটো বন্ধ কৰা, আৰু এনটো চোৱা কিমান আছে 3, এইটো লিখি লোৱা। এতিয়া চোৱা এই 2000টো লিখি লোৱা, বেকেটটো লিখি লোৱা। চ' এই 100ৰ লগত 1টো কি হৈছে পূৰণ, 100ৰ লগত 1 পূৰণ কৰিলে 100 হ'ব, আৰু এই 2টো কি হৈছে যোগ হৈ আছে, অৰ্থাৎ ওপৰত হ'ব কিমান 102, তলত হ'ব কিমান 100 আৰু 100, আৰু এই বেকেটটো বন্ধ কৰি ওপৰত 3টো লিখি লোৱা। এতিয়া চোৱা এই 2000টো লিখি লোৱা, ইয়াত কি হৈছে বেকেটটো পূৰণ হৈছে, পূৰণ চিন দিয়া। এই 100 / 102টো কেইবাৰ লিখিব লাগিব 3 বাৰ, 100 / 102 এবাৰ লিখিলোঁ, 100 / 102 দুবাৰ লিখিলোঁ, 100 / 102 কেইবাৰ লিখিলোঁ 3 বাৰ লিখিলোঁ। এতিয়া চোৱা এতিয়া কাটাকাটি কৰিছোন, এই 0টোৰ লগত এই 0টো কাটি দিয়া, এইটো 0ৰ লগত এই 0টো কাটি দিয়া, আকৌ এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা কিমান আছে চোৱা, আকৌ চোৱা এই 2টো কাটিব নালাগে। এতিয়া চোৱা ওপৰত কিমান আছে চোৱা 2 পূৰণ 102 পূৰণ 102 পূৰণ 102, আৰু তলত কিমান আছে চোৱা, ইয়াত আছে কিমান 10 পূৰণ ইয়াত আছে কিমান 100। এতিয়া পূৰণ কৰি চোৱাচোন কিমান হয়, ইয়াত 1ৰ লগত 1টো পূৰণ কৰিলে 1 হ'ব, আৰু 0 আছে কেইটা 1 2 3টা হয়নে, ইয়াত লিখে 3টা 0। এতিয়া চোৱা এই 102ৰ লগত 102টো প্ৰথমে পূৰণ কৰাচোন, 102ৰ লগত 102টো প্ৰথমে পূৰণ কৰা, 2 2 গুণ 4 2 0 0 2 1 গুণ 2, এটা কৰি এৰি দিয়া, 0 2 গুণ 0 0 0 0 0 1 গুণ 0, এটা কৰি এৰি দিয়া, 2 1 গুণ 2 1 0 0 1 1 গুণ 1, এতিয়া যোগ কৰা 4 0 2 2 4
0 1 এতিয়া চোৱা এইটো লগত এইটো পূৰণ কৰিলে আকৌ এই 1 দুটো পূৰণ কৰা এতিয়া 1022 প্ৰথমে পূৰণ কৰা 4 2 গুণ 8 2 0 0 4 2 গুণ 8 2 0 0 2 1 গুণ 2 এটা ঘৰ এৰি দিয়া 0 লগত 4 পূৰণ কৰিলে কি হ'ব 0 0 0 0 0 4 গুণ 0 0 0 0 0 1 গুণ 0 এটা ঘৰ এৰি দিয়া 4 1 গুণ 4 1 0 0 4 1 গুণ 4 1 0 0 1 1 গুণ 1 এতিয়া চোৱা কিমান আছে 8 0 8 4 12 12 2 হাত আছে 1 এই 0 লগত এই 1টো লিখি দিয়া 4 2 6 0 0 1 1 এতিয়া চোৱা আকৌ এই দুটো থাকি গ'ল নহয় দুটো প্ৰথমে ইয়াত পূৰণ কৰি দিয়ে ইয়াৰ লগত চোৱা কিমান হ'ব 8 8 2 গুণ 16 16 6 হাতত আছে 1 2 0 0 এই 1 1টো লিখি দিয়া 2 2 গুণ 4 2 1 গুণ 2 6 2 গুণ 12 12 2 হাতত আছে 1 2 0 0 এই 1 1টো লিখি দিয়া আৰু 2 1 গুণ 2 অৰ্থাৎ চোৱা আমি কিমান পালোঁ আমি পালোঁ কিমান 2 1 2 2 4 1 6 মানে এতিয়া চোৱা ইয়াত কেইটা জিৰ' আছে চোৱা 3টা জিৰ' আছে ইয়াত কি কৰে ওপৰৰ এই 3টা বাদ দিবলৈ ইয়াত দশমিক বহাই দিয়া অৰ্থাৎ কিমান হ'ব চোৱা 2 1 2 2 দশমিক 4 1 6 এইটো আমাৰ কি পালোঁ এতিয়া সবৃদ্ধি মূলটো পাই গ'লো এতিয়া মিশ্ৰ সূত্ৰটো উলিয়াই লোৱা ইয়াত লিখা আছে মিশ্ৰ সূত্ৰৰ সূত্ৰটো কি আছিলে a মাইনাছ পি এ মানে হ'ল সবৃদ্ধি মূলটো চোৱা কিমান পালোঁ আমি 2 1 2 2 দশমিক 4 1 6 মাইনাছ পি মানে মূলধনটো চোৱা কিমান আছিলে 2000 ইয়াত লিখা 2000 এতিয়া 2122.416 পৰা 2000টো বাদ দিলে কিমান থাকিব চোৱা 2122 আছে মানে 2000টো বাদ দিলে ইয়াত কিমান থাকিব 122.416 টকা অৰ্থাৎ আমি লিখিব পাৰি যে নিৰ্ণয় সবৃদ্ধি মূল সমান কিমান টকা পাইছিলোঁ চোৱা 2122.416 টকা আৰু ইয়াত লিখা আছে মিশ্ৰ সূত সমান কিমান পাইছোঁ চোৱা মিশ্ৰ সূতটো পালোঁ 122.416 টকা আৰু এইটোৱে হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মিশ্ৰ সূত্ৰত কি মূলধন অৰ্থাৎ মূলধনটো আমাক এতিয়া দিয়া নাই আমি মূলধনটো উলিয়াব লাগিব কি মূলধনৰ ওপৰত 4% বছৰি সুতৰ হাৰত 2 বছৰৰ সুতমূল অৰ্থাৎ সুতমূলটো দিয়া আছে অৰ্থাৎ সবৃদ্ধি মূল সুতমূলটোক আকৌ কি বুলি কোৱা হয় সবৃদ্ধি মূল বুলি কোৱা হয় আৰু এইটো কিমান দিয়া আছে চোৱা 4500 টকা হ'বগৈ অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 9ৰ সলিউশ্যন প্ৰথমে চোৱা আমাক কি উলিয়াব লাগিব মূলধনটো আমি উলিয়াই ল'ব লাগিব হয়নে মূলধন অৰ্থাৎ আমি সমান মূলধনটো কি বুলি ধৰি লৈছোঁ পি অৰ্থাৎ পিটো আমি কি কৰিব লাগিব আমি উলিয়াই ল'ব লাগিব তাৰপিছত চোৱা কি দিয়া আছে 9 নম্বৰটো 4% বছৰি সুদৰ হাৰ মানে অৰ্থাৎ সুদৰ হাৰটো দিয়া আছে ইয়াত লিখা আছে সুদৰ হাৰ যাক ইংৰাজীত আৰ বুলি আমি লিখিব পাৰি সমান কিমান দিছে চোৱা 4% হয়নে অৰ্থাৎ ইয়াত 4 বুলি লিখি লোৱা আৰু চোৱা এন অৰ্থাৎ এনটো মানে বছৰটো চোৱা কিমান দি আছে এন সমান লিখে যে 2 বছৰ হয়নে 2 লিখা আৰু চোৱা কি দিয়া আছে আৰু দিয়া আছে যে সুতমূলটো কিমান দিয়া আছে 4500 টকা অৰ্থাৎ ইয়াত লিখা যে সুতমূল বা এইটো আমি কি লিখিব পাৰি সবৃদ্ধি মূল বুলি ক'ব পাৰি সুতমূলটোক আকৌ কি বুলি কোৱা হয় সবৃদ্ধি মূলো কোৱা হয় সবৃদ্ধি মূল যাক ইংৰাজীত কি বুলি লিখিব পাৰি আমি এ বুলি লিখিব পাৰি আৰু সমান চোৱা কিমান টকা দি আছে চোৱা 4500 টকা হয়নে অৰ্থাৎ ইয়াত লিখা 4500 এতিয়া সূত্ৰটো ব্যৱহাৰ কৰা ইয়াত প্ৰথমে লিখি লোৱা যে সবৃদ্ধি মূল যাক ইংৰাজীত কি বুলি কোৱা হয় এ বুলি কোৱা হয় সমান সূত্ৰটো কি আছিলে পি ব্ৰেকেট দি পেলাই 1 প্লাছ ওপৰত r/100 ব্ৰেকেটটো বন্ধ ওপৰত n এতিয়া সবৃদ্ধি মূলটো আমাক দিয়া আছে সবৃদ্ধি মূল সমান কিমান টকা দি আছে চোৱা 4500 এইটো লিখি দিয়া যে ইয়াত তলত 4500 সমান পিটো যিহেতু আমাক দিয়া নাই পি জেগাত পিটো লিখি দিয়া ব্ৰেকেটটো দিয়া 1 ৰ 1 লিখা যোগৰ যোগ 100ৰ 100টো লিখা আকৌ চোৱা r সমান কিমান দি আছে চোৱা 4 দি আছে হয়নে অৰ্থাৎ ইয়াৰ ওপৰত লিখা 4 ব্ৰেকেটটো বন্ধ কৰা আৰু nটো চোৱা কিমান বছৰ দি আছে 2 বছৰ ওপৰত লিখা 2 এতিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখি লোৱা 4500 এটা আমাৰ কি হৈ গ'ল শূন্য বেছি হৈ গ'ল সমান পিটো লিখি লোৱা ব্ৰেকেট দিয়া এতিয়া এই 1ৰ লগত 1টো কি হৈছে পূৰণ হৈছে 1ৰ লগত 1 পূৰণ হ'লে কিমান হ'ব 100 হ'ব আৰু এই চাইডটো যোগ হৈ আছে অৰ্থাৎ কিমান হ'ব 104 আৰু তলৰ 100টো লিখি লোৱা আৰু ব্ৰেকেটটো দিয়া আৰু এই ওপৰত 2টো লিখি লোৱা আকৌ যেনেকৈ আছে তেনেকৈ লিখি লোৱা 4500 সমান পিটো লিখি লোৱা আৰু এইটো কি হৈছে পূৰণ হৈছে ইয়াত পূৰণ চিনটো দিয়া এই 104 অৰ্থাৎ 100 ভাগৰ 104টো কেইবাৰ লিখিব লাগিব আমি দুবাৰ লিখিব লাগিব ইয়াত লিখা যে 100 ওপৰত লিখা 104 পূৰণ 100 ওপৰত লিখা আকৌ 104 এতিয়া চোৱা
যেনেকৈ আছে তেনেকৈ লিখি লোৱা 4500 সমান সমান এই পিটো লিখি লোৱা পূৰণৰ পূৰণ লিখি লোৱা আকৌ ইয়াত কিমান আছে চোৱা 104 পূৰণ 104 তলত আছে কিমান চোৱা ইয়াত 100 পূৰণ 100 এতিয়া চোৱা এই 4500টো লিখি লোৱা সমান সমান চোৱা এতিয়া কি কৰা এই 104 লগত 104টো প্ৰথমে পূৰণ কৰাচোন চোৱা কিমান হয় 104 লগত 104টো প্ৰথমে পূৰণ কৰা 4 4 গুণ 16 16 হাতত আছে 1 4 গুণ 0 এই 1ৰ 1টো লিখি লোৱা 4 1 গুণ 4 এটা কৰি এই দিয়ে 0 লগত 4 যদি আমি পূৰণ কৰি কি হ'ব 0 0 লগত 0 কৰিলে 0 হ'ব 0 লগত 1 পূৰণ কৰিলে কি হ'ব 0 অৰ্থাৎ 0 লগত কিবা সংখ্যা যদি আমি যদি কি কৰোঁ পূৰণ কৰি তেতিয়াহ'লে আমি 0 পাম এতিয়া এটা কৰি এই দিয়ে 4 1 গুণ 4 1 1 0 0 1 1 গুণ 1 এতিয়া চোৱা কিমান হৈছে 6 1 4 4 8 0 0 1ৰ 1 অৰ্থাৎ চোৱা কিমান পালোঁ আমি ওপৰত পালোঁ যে 10816 হয়নে 10816 আৰু যিহেতু পিটো পূৰণ হৈ আছে অৰ্থাৎ ইয়াত কি হ'বগৈ আমি কি লিখিব পাৰি ইয়াত পিটো লিখিব পাৰি নহ'লে আগত লিখি দিয়া এই পিটো লিখিলি এতিয়া চোৱা ইয়াত কি হৈছে এই 1ৰ লগত 1টো প্ৰথমে পূৰণ কৰা 1 1 গুণ 1 আৰু চোৱা কেইটা 0 আছে ইয়াত দুটা 4টা 0 হয় ন অৰ্থাৎ ইয়াত লিখি দিয়া 1 2 3 4 4টা 0 এতিয়া চোৱা আমাৰ ইয়াত কিমান আছে চোৱা এতিয়া আমি কোনাকুনিকৈ পূৰণ কৰিব পাৰি এই সংখ্যাটো এই যে সংখ্যাটো আছে এই সংখ্যাটোৰ তলত এটা 1 আছে এইটোৰ লগত কি কৰে ইয়াত কোনাকুনিকৈ পূৰণ কৰা চোৱা এইটো কিমান হ'ব চোৱা পি তাৰপিছত 12816টোৰ লগত এই 1টো যদি আমি পূৰণ কৰোঁ কিমান হ'বগৈ এইটো হ'ব কিমান পি তাৰপিছত কি হ'বগৈ পিটো আমি কি আগত লিখিছোঁ নহয় এইটো কি কৰা এইটো আগতে থাকক এতিয়া চোৱা এই পিটো লিখে আৰু ইয়াত কিমান আছে চোৱা 10816 তাৰপিছত সমান সমান এই ইয়াত কিমান আছে চোৱা 1 1 2 3 4টা 0 পূৰণ এই কি হ'ব এই 4500টো কোনাকুনিয়াকৈ পূৰণ হ'ব এতিয়া চোৱা ইয়াত কি কৰা এই পিটো ইয়াত ৰাখি দিয়া সমান সমান এই ওপৰৰ যিমান আছে ইমান লিখি লোৱা এইটো 1 2 3 2000 পূৰণ 4500 আৰু তলত আছে কিমান চোৱা 10816 এতিয়া চোৱা এই ওপৰৰ সংখ্যাকেইটা পূৰণ কৰি লোৱাচোন প্ৰথমে চোৱা ইয়াত আছে কিমান চোৱা 1ৰ লগত যদি আমি কি কৰোঁ ইয়াত আছে 45 মানে 45ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 45 হ'ব আৰু ইয়াত কেইটা 0 আছে চোৱা 1 2 3 4 ইয়াত লিখা 4টা 0 1 2 3 4টা 0 আৰু ইয়াত পিছত কিমান দুটা 0 আছে ইয়াত লিখি দিয়া দুটা 0 তলত কিমান আছে চোৱা 10816 এতিয়া এই 10816 দি কি কৰে এই সংখ্যাটো আমি হৰণ কৰোঁ চোৱাচোন কিমান হ'ব 10816 আৰু ইয়াত আছে কিমান চোৱা 4 5 আৰু কেইটা 0 আছে চোৱা 1 2 3 4 5 6টা 0 1 2 3 4 5 6 হৰণ কৰি চোৱাচোন ইয়াত চোৱা কি আছে ইয়াত 10816 ইয়াত চোৱা এই 4 আৰু 5 দুটা মিলিলেও 45 নাযায় ইয়াত হ'ল এতিয়া হ'ল 450 নাযায় ইয়াত হ'ল কিমান 4500 এতিয়াও নাযায় এতিয়া চোৱা এই 0টো লৈ লোৱা এতিয়া কিমান হৈছে চোৱা 1 10 এতিয়া 45000 হৈছে হয়নে এতিয়া 10000টো 45000ত কেইবাৰ যাব 4বাৰ যাব হয়নে 4বাৰ যদি দিওঁ 10000কে 4বাৰ দিলে কিমান হ'ব 40000 হয়নে এতিয়া চোৱা কিমান হয় চোৱা এই 10816 হয়নে ইয়াত চোৱা 10816টোক 4বাৰ দিলে কিমান যায় চোৱাচোন 4বাৰ 4 6 গুণ 24 24 4 হাতত আছে 2 4 1 4 4 2 6 4 8 গুণ 32 32 2 হাতত আছে 3 4 0 0 3 3টো লিখি লোৱা আৰু 4 1 গুণ 4 হাতত চোৱা কিমান হ'ল 43000 হয়নে 43264 264 এতিয়া এইটো বিয়োগ কৰা শূন্যটো তল নমাই দিয়ে এই শূন্যটো তল নমাই দিয়ে এইটো শূন্য তল নমাই দিয়ে এই শূন্যৰ পৰা 4টো নাযায় এতিয়া কি কৰা এইটোৰ পৰা প্ৰথমে ইয়াত ধাৰ কৰা 10 হ'ব 10ৰ পৰা ইয়াত আকৌ নিয়া এক এটা নিলে ইয়াত 10 হ'ব আকৌ ইয়াৰ পৰা ইয়াত নিয়া কিমান হ'ব 10 10ৰ পৰা 4 গ'লে 6 যেহেতু ইয়াত 10 আছিলে এক এটা যেহেতু গুচি গ'ল ইয়াত আছে 9 9ৰ পৰা 6 গ'লে কিমান 3 আকৌ ইয়াতো কিমান আছে 9 9ৰ পৰা 2 গ'লে 7 ইয়াত 6 ইয়াত 5 আছিলে যেহেতু এক এটা গুচি গ'ল ইয়াত আছে কিমান 4 4 পৰা 3 গ'লে 1 4 পৰা 4 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া চোৱা কিমান আছে ইয়াত 1736 তিনিটা 0 হয়নে তিনিটা 0 এতিয়া চোৱা এই দুটা লগ লগালে 17 হ'ব এতিয়া হ'ল 173 এইটো নাযায় এতিয়া কিমান হ'ল চোৱা 1770 এইটোত নাযায় এতিয়া এই 0টোলৈকে লোৱা কিমান হৈছে চোৱা 1 10 17000 এতিয়া 10000টো 17000 কেইবাৰ যাব এবাৰ যাব হয়নে 10816টো এবাৰ গ'লে কিমান হ'ব 10816 হ'ব হয়নে 10816 এতিয়া এই 0টো তল নমাই দিয়ে এই 0টো তল নমাই দিয়ে কিন্তু এই 6টো চোৱা এই শূন্যটোৰ পৰা নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 10ৰ পৰা 6 গ'লে 4 ইয়াত আছে 5 5ৰ পৰা 1 গ'লে 4 এতিয়া এই 3 পৰা 8টো নাযায় ইয়াৰ পৰা ধাৰ কৰা কিমান হ'ব 13 13ৰ পৰা 8 গ'লে কিমান হ'বগৈ 5 হয়নে 8 9 10 11 12 13 5 হ'বগৈ ইয়াত আছে যেহেতু এক এটা গুচি গ'ল ইয়াত আছে 6 6ৰ পৰা 0 গ'লে 6 এতিয়া চোৱা ইয়াত কিমান আছে চোৱা ইয়াত আছে চোৱা এতিয়া এই দুটা লগ ল'লে 65 হ'ল এই 4টো ল'লে কিমান হ'ল 654 হ'ব হয়নে এতিয়া এইটো ল'লে কিমান হ'ব চোৱা 6544 এতিয়া কি কৰে এই 5টা লৈ লোৱা কিমান হ'ব চোৱা এতিয়া 1 10 17000 65000 হ'ব হয়নে এতিয়া 65,000 কেইবাৰ যাব চোৱা 5বাৰ হয়নে
কিমানবাৰ যাব 5 বাৰ গ'লে কিমান হয় চোৱাচোন 10,816টোত যদি আমি যদি 5 বাৰ দিওঁ কিমান হয় চোৱা 5 6 গুণ 30 30 শূন্য হাতত আছে 3 5 গুণ 5 5 3 8 5 8 গুণ 40 40 শূন্য হাতত আছে 4 5 শূন্য শূন্য 4 4টো লিখা 5 1 গুণ 5 অৰ্থাৎ চোৱা কিমান পালোঁ 540 কিমান পালোঁ চোৱা 5 যেহেতু 65 আছে নহয় 6 বাৰ যাব ইয়াত 6 বাৰ হ'বগৈ ইয়াত 6 বাৰ দি আমি পূৰণ কৰিব লাগিব অৰ্থাৎ 10,816টোক 6 বাৰ দি কৰিব লাগিব 5 বাৰ নহয় 6 বাৰ 6 6 37 6 হাতত আছে 3 6 1 6 6 3 6 3 9 6 8 48 48 8 হাতত আছে 4 4 6 শূন্য শূন্য 4 4টো লিখি দিয়া আৰু 6 1 গুণ 6 অৰ্থাৎ চোৱা কিমান পালোঁ 648 ইয়াত লিখা যে 648 তাৰপিছত কিমান আছে 96 হয়নে ইয়াত লিখা আছে 96 এতিয়া বিয়োগ কৰাচোন আৰু এইটো 6 বাৰ যাব দেই 6 বাৰ এতিয়া এই শূন্যটো তল নমাই দিয়া এই 6টো যেহেতু শূন্যৰ পৰা নাযায় ধাৰ কৰা 10 পৰা 6 গ'লে 4 ইয়াত এতিয়া আছে 3 হয়নে ইয়াৰ পৰা প্ৰথমে ইয়াত ধাৰ কৰা 3 হ'লে 13 13 পৰা 9টো গ'লে কিমান হ'ব 13 পৰা 9 গ'লে কিমান হ'ব 4 হ'ব হয়নে এতিয়া ইয়াত আছে কিমান চোৱা 3 যেহেতু 3টো 8ত নাযায় ইয়াত ধাৰ গ'লে আকৌ কিমান হ'ব 13 13 পৰা 8 গ'লে কিমান হ'ব 9 10 11 12 13 অৰ্থাৎ হ'ব 5 এতিয়া ইয়াত আছে 4 4 পৰা 4 গ'লে শূন্য এইটো লিখা দৰকাৰ নাই আৰু 6 পৰা এই 6টো গ'লে শূন্য লিখা দৰকাৰ নাই এতিয়া চোৱা বাকী কিমান আছে 5440 হয়নে এতিয়া চোৱা এই 10,816টো কি হৈছে 5,440ত নাযায় হয়নে অৰ্থাৎ চোৱা এই জিৰ'টো আমি যিহেতু পিছপিনে এটা জিৰ' আছে ইয়াত এটা কি হ'ব জিৰ' হ'বগৈ এতিয়া কি কৰা ইয়াত এটা যিহেতু আৰু সংখ্যাটো যিহেতু নাযায় তেতিয়াহ'লে ইয়াত কি কৰা দশমিকটো দিয়া এতিয়া দশমিক দিলে ইয়াত এটা কি আহি যাব ইয়াত এটা জিৰ' আহি যাব এতিয়া চোৱা এই 10,816টো এই যোনটো কি আছে একক দশক শত হাজাৰ 54,000 আছে এইটো কেইবাৰ যাব চোৱা 5 বাৰ যাব হয়নে 5 বাৰ যদি দিম আমি কিমান পাম চোৱা 5 বাৰ গ'লে কিমান হয় 540 ইয়াত লিখা 540 আৰু কিমান যায় 80 হয়নে এইটো আমাৰ কৰি থোৱা আছিলে এইটো 5 বাৰ হয়নে 80 এতিয়া বিয়োগ কৰা 0 পৰা গ'লে 0 0 পৰা 8 নাযায় ইয়াত ধাৰ কৰিলে 10 10 পৰা 8 গ'লে 2 ইয়াত আছে চোৱা কিমান এক এটা যেহেতু গুচি গ'ল ইয়াত আছে 3 4 পৰা 4 গ'লে 0 5 পৰা 5 গ'লে 0 এইটো লিখা দৰকাৰ নাই অৰ্থাৎ চোৱা কিমান পালোঁ 5 এতিয়া চোৱা যেহেতু দশমিক আছে ইয়াত এটা 0 দিয়া হয়নে ইয়াত এটা 0 দিলোঁ যিহেতু নাযায় তাৰমানে আকৌ এটা কি হ'বগৈ ইয়াত এটা 0 আহিব লগত ইয়াত এটা কি আহিব 0 আহিব এতিয়া 10,816টো এই 32,000ত কেইবাৰ যায় চোৱাচোন 32,000ত কেইবাৰ যাব দুবাৰ যাব কেইবাৰ যাব 2 বাৰ যাব হয়নে 2 বাৰ আৰু এইটো কৰাৰ দৰকাৰ নাই এই ইমানলৈকে থাকিলেও হ'ব আমাৰ এনচাৰটো অৰ্থাৎ আমি কিমান পালোঁ চোৱা 4160 কিমান পালোঁ চোৱা 50 হয়নে 50 এতিয়া চোৱা আমি কি পাই গ'লোঁ আমাৰ যোনটো কি আছিলে মূলধন আছে এইটো পাই গ'লোঁ অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে নিৰ্ণেয় মূলধন যাক ইংৰাজীত পি বুলি কোৱা হয় সমান কিমান পালোঁ চোৱা 4160.50 টকা এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 10 নম্বৰটো চোৱা কি কৈছে মিশ্ৰ সুদত শতকৰা বছৰে কি হাৰে 576 টকা 2 বছৰৰ মূৰত 625 টকা হ'ব অৰ্থাৎ চোৱা আমাক মূলধনটো দি আছে কিমান টকা দিছে 576 হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 10ৰ সলিউশ্যন প্ৰথমে চোৱা ইয়াত লিখি লোৱা যে মূলধন যাক ইংৰাজীত আমি পি বুলি লিখিব পাৰি পি সমান কিমান টকা দিছে চোৱা 576 হয়নে 576 আৰু চোৱা কি দিছে কৈছে টকা 2 বছৰ অৰ্থাৎ এনটো দি আছে হয়নে অৰ্থাৎ ইয়াত লিখা এন সমান কিমান বছৰ দি আছে 2 বছৰ হয়নে আৰু কৈছে মূৰত 2 বছৰৰ মূৰত 625 টকা হ'বগৈ অৰ্থাৎ আমাক সবৃদ্ধি মূলটো দি আছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে সবৃদ্ধি মূল সমান কিমান টকা দিছে চোৱা 625 টকা ইয়াত লিখা 625 টকা আৰু চোৱা আমাক কি দিয়া নাই ৰেট অফ ইণ্টাৰেষ্টটো দিয়া নাই হয়নে অৰ্থাৎ সুতৰ হাৰটো দিয়া নাই ইয়াত লিখা আছে সুতৰ হাৰ অৰ্থাৎ আমি এই আৰ যোনটো আছে আৰটো আমি কি কৰিব লাগিব উলিয়াব লাগিব এতিয়া চোৱা প্ৰথমে সূত্ৰটো লিখি লোৱাচোন ইয়াত লিখা সবৃদ্ধি মূল সমান পি তাৰপিছত ব্ৰেকেট দি 1 প্লাছ r/100 ব্ৰেকেট বন্ধ আৰু ওপৰত লিখা এন এতিয়া চোৱা এতিয়া বহাই দিয়া এইটো সবৃদ্ধি মূলটো চোৱা কিমান দি আছে 625 ইয়াত লিখা আছে 625 সমান পিটো চোৱা কিমান দি আছে 576 ইয়াত লিখা 576 ব্ৰেকেটটো বন্ধ কৰা 1 প্লাছ 100ৰ 100টো লিখা আৰটো যিহেতু আমাক দিয়া নাই এই আৰটো লিখি দিয়া ব্ৰেকেটটো বন্ধ কৰা আৰু এনটো চোৱা কিমান বছৰ দি আছে 2 বছৰ হয়নে ইয়াত লিখা 2 এতিয়া চোৱা এই 625ৰ 625টো লিখি দিয়া আৰু এই যোনটো কি আছে 576টো ইয়াৰ লগত পূৰণ হৈ আছে নহয় এই চাইডৰ এই সংখ্যাটো ইয়াৰ লগত পূৰণ হৈ থাকিলে এই যোনটো সমান আছে সমানৰ এইটো চাইডে পাৰ কৰিলে এই চাইডে পূৰণ থকা সংখ্যাটো কি হয় এই চাইডত আহিলে হৰণ হৈ যায় অৰ্থাৎ এইটো কি ক'ত বহিব এই তলত বহিব 576টো তলত লিখা সমান ইয়াত কি আছে এতিয়া চোৱা 1 প্লাছ r/100 আৰু ওপৰত কি আছে চোৱা ওপৰত আছে 2 হয়নে এতিয়া চোৱা
এতিয়া আমি এই 625টো আমি কিমান লিখিব পাৰি চোৱা 25 লিখিব পাৰি অৰ্থাৎ 25ৰ লগত যদি আমি কি কৰোঁ 25 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 625 আৰু এই 500 যোনটো 76 আছে এইটো আমি যদি কি কৰোঁ 24ৰ লগত আমি 24 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 576 অৰ্থাৎ চোৱা আৰু এইটো যেনেকৈ আছে এনেকৈ লিখা 1 প্লাছ r/100 আৰু ওপৰত 2 লিখি দিয়া এতিয়া চোৱা ইয়াত আমি কি লিখিব পাৰি যেহেতু ইয়াত 24 দুটা আছে ইয়াত 24টো লিখা আৰু ইয়াত যেহেতু 25 দুটা আছে ওপৰত ইয়াত 25 লিখা আৰু এই ব্ৰেকেটটো দি পেলাই যেহেতু সংখ্যা দুটা দুবাৰ আছে ওপৰত 2 বুলি লিখি দিয়া সমান ইয়াত ব্ৰেকেট দিওঁ 1 প্লাছ যেনেকৈ আছে তেনেকৈ লিখা r 100 লিখা আৰু ওপৰত 2টো লিখি দিয়া এতিয়া চোৱা এই চাইডৰ ওপৰত 2 আছে এই চাইডত 2 আছে এই দুটোৰ লগত এই দুটো এতিয়া কি হ'ব কাটাকাটি হ'বগৈ এতিয়া চোৱা ইয়াত কিমান আছে ইয়াত আছে 25 তলত আছে 24 হয়নে আৰু এই চাইডত কি আছে এই যোনটো 1 আছে 1টো কি হ'ব এই চাইডে পাৰ কৰি দিয়াচোন যেহেতু ইয়াত প্লাছত 1 আছে এই চাইডে আহিলে কি হৈ যাব এইটো -1 হৈ যাব সমান দিয়ে আৰু এই চাইডে কিমান আছে এতিয়া চোৱা r তলত আছে কিমান 100 এতিয়া চোৱা ওপৰত কি আছে 25ৰ 25 লিখা তলত 24ৰ 24 লিখা আকৌ এই 24ৰ লগত একটো কি হৈ আছে আমাৰ একটো পূৰণ হৈ আছে 24 × 24 আৰু এই মাইনাছ চিহ্নটো মাইনাছ দিলেও 24 × কিমান 24টো লিখা ইয়াত ওপৰত সমান আৰু ইয়াত r 100টো লিখি লোৱা এতিয়া চোৱা এই 25ৰ পৰা 24 গ'লে 1 আৰু এই 24ৰ 24টো লিখি লোৱা সমান এই rটো লিখা 100ৰ 100 লিখা এতিয়া চোৱা এই এতিয়া কোনাকুনিয়াকৈ পূৰণ কৰি দিয়াচোন এই r লগত 24টো কি আছে পূৰণ হৈ আছে অৰ্থাৎ ইয়াত লিখিবা 24r সমান ইয়াত কি আছে 100ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 100 এতিয়া কি কৰা ইয়াত rটো ৰাখি থোৱা সমান আৰু এই 100ৰ 100টো লিখি লোৱা যেহেতু rটো 24টো r লগত কি হৈছে পূৰণ হৈছে তেতিয়া এই 24টো এই চাইডত আহিলে অৰ্থাৎ সমান এইটো চাইডে পাৰ হ'লে কি হ'ব এইটো হৰণ হৈ যাবগৈ এতিয়া চোৱা 2 দি কাটাচোন 2 দি 24টো কাটিলে কেইবাৰ যাব 12 বাৰ 2 দি 100 কাটিলে কেইবাৰ যাব 50 বাৰ আকৌ 2 দি কাটিলে 12টো কেইবাৰ যাব 6 বাৰ আৰু 2 দি 50টো কাটিলে কেইবাৰ যাব 25 বাৰ যেহেতু চোৱা আৰু কাটাকাটি কৰিব নোৱাৰি অৰ্থাৎ চোৱা r সমান আমি এতিয়া কিমান পালোঁ 6/25 এতিয়া কি কৰা ই 6টো দি পেলাই 25টো হৰণ কৰাচোন 6টো দি পেলাই 25টো হৰণ কৰা 6 25ত কেইবাৰ যাব চোৱা 6 4 গুণ 6 4 গুণ কিমান 24 25ৰ পৰা 24 গ'লে 1 অৰ্থাৎ চোৱা কিমান পালোঁ আমি এনচাৰটো পালে কিমান 4 আৰু তলৰ 1টো কি ওপৰলৈ যাব চাইডৰ 6টো কি তললৈ আহিব অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্টটো আমি কিমান পালোঁ চোৱা 4/6/1 অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে নিৰ্ণেয় সুতৰ হাৰ সমান 4/6/1% এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মিশ্ৰ সুদ শতকৰা বছৰি কি হাৰে 3 বছৰৰ মূৰত 64 টকা 125 টকা হ'ব নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নাম্বাৰ 11ৰ সলিউশ্যন প্ৰথমে কি কৰিছে চাই লোৱা মিশ্ৰ সুদ শতকৰা বছৰি অৰ্থাৎ এই বছৰি শতকৰা হাৰটো আমি উলিয়াব লাগিব অৰ্থাৎ ইয়াত আমি কি কৰিব লাগিব সুতৰ হাৰটো আমি কি কৰিব লাগিব উলিয়াব লাগিব সুতৰ হাৰটো আমি ইংৰাজীত কি বুলি ধৰিছোঁ r বুলি ধৰি লৈছোঁ হয়নে অৰ্থাৎ আমি সুতৰ হাৰটো উলিয়াব লাগিব আৰু কি দি আছে চোৱা n হয়নে nটো কিমান বছৰ দিছে চোৱা n সমান কিমান বছৰ 3 বছৰ আৰু চোৱা কি দিছে 3 বছৰ মূৰত 64 টকা অৰ্থাৎ পিটো কিমান টকা দি আছে চোৱা 64 টকা আৰু আমাৰ যোনটো কি সবৃদ্ধি মূল আছে সবৃদ্ধি মূলটো কিমান টকা দিছে চোৱা 125 টকা হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে সবৃদ্ধি মূল যাক আমি ইংৰাজীত এ বুলি ধৰি লৈছোঁ সমান কিমান দিছে 125 হয়নে এতিয়া সূত্ৰটো ব্যৱহাৰ কৰি দিয়া সবৃদ্ধি মূল ব্ৰেকেটত এ বুলি লিখি লোৱা সমান সূত্ৰটো কি আছে পি ব্ৰেকেটটো দি পেলাই 1 প্লাছ r তলত 100 ব্ৰেকেটটো বন্ধ ওপৰত n এতিয়া চোৱা এটো কিমান টকা দি আছে চোৱা 125 টকা ইয়াত লিখা আছে 125 সমান পিটো চোৱা কিমান দিছে 64 ইয়াত লিখা 64 ব্ৰেকেটৰ 1 যোগ 100ৰ 100 আৰু rটো যেহেতু আমি উলিয়াব লাগিব এই rটো লিখা ব্ৰেকেটটো বন্ধ কৰা আৰু nটো চোৱা কিমান বছৰ 3 বছৰ ইয়াত লিখা 3 এতিয়া চোৱা এই আমি যোনটো কি কৰিছিলোঁ এই যোনটো 10 নম্বৰ কৰিছোঁ সেইটো নিচিনা একে এই 125ৰ 125 আৰু এই 64টো এই চাইডে আহিলে কি হৈ যাব হৰণ হৈ যাবগৈ সমান 1ৰ 1 যোগৰ যোগ rৰ r এই 100ৰ 100 ব্ৰেকেটটো দি আৰু ওপৰত 3টো লিখা এতিয়া চোৱা এই যোনটো 125 আছে এই 125টো আমি কিমান পূৰণ কৰিলে পাম চোৱাচোন আমি যদি কি কৰোঁ ইয়াত 5 পূৰণ 5 কৰোঁ আৰু 64টো কিমান পূৰণ কৰিলে পাম চোৱা আমি যদি কি কৰোঁ 8 নহয় সৰি কিমান 4 পূৰণ 4 কৰোঁ 4 পূৰণ 4 যদি আমি 3 বাৰ কৰোঁ তেতিয়াহ'লে চোৱা আমি কিমান পাম চোৱা আৰু এইটো যেনেকৈ আছে তেনেকৈ লিখা 1 প্লাছ r 100 3 এতিয়া চোৱা এই 5ৰ লগত 5 গুণ 25 25ৰ লগত 5 এটা পূৰণ কৰি চোৱাচোন কিমান হয় 25ৰ লগত যদি 5 পূৰণ কৰা 5 গুণ 25 25ৰ 5 হাতত আছে 2 5 দুগুণ 10 আৰু 2 কিমান 12 125 পাই গ'লো হয়নে অৰ্থাৎ চোৱা এই 5টো আমি কেইবাৰ লিখিছোঁ 3 বাৰ লিখিছোঁ হয়নে
5টো আমি কেইবাৰ লিখিছোঁ চোৱা, ওপৰত 3 লিখা আৰু 4 4 4 16 16 লগত 4টো পূৰণ কৰাচোন, 16 লগত 4 পূৰণ কৰা, 4 4 24 24 4 হাত আছে 2 4 4 4 2 6 অৰ্থাৎ 64 পাই গ'লো হয়নে, যিটো আমি 64 পাব লাগিব। অৰ্থাৎ 4 যদি আমি 3বাৰ পূৰণ কৰোঁ কিমান পাওঁ, 4 যদি আমি 3বাৰ পূৰণ কৰি কিমান পাওঁ 64। অৰ্থাৎ 64টো আমি এনেকৈও লিখিব পাৰি আৰু 125টো আমি এনেকৈ লিখিব পাৰি, ভাঙি পেলাই লিখিব পাৰি। এতিয়া ইয়াত 5 আছে 3টা আৰু 4 আছে কেইটা 3টা, সেইকাৰণে আমি ওপৰত 3 বুলি লিখি দিলোঁ। সমান সমান ইয়াত যেনেকৈ আছে তেনেকৈ লিখা 1 + r/100 ব্ৰেকেটটো দি পেলাই ওপৰত 3 3 লিখা। এতিয়া এই 3টোৰ লগত এই 3টো কাটি দিয়ে। এতিয়া চোৱা বাকী কিমান আছে, ইয়াত আছে 5 4 আৰু চোৱা এই চাইডৰ কোনটো যোনটো কি আছে, 1টো আছে, 1টো এই চাইডে যিহেতু প্লাছত আছে, এই চাইডে আহিলে কি হৈ যাব -1, অৰ্থাৎ ইয়াত লিখা -1 সমান সমান আৰু ইয়াত বাকী আছে এতিয়া r, তলত আছে 100। এতিয়া চোৱা এই তলত 4 4টো লিখি লওঁ, ওপৰ 5টো লিখি লওঁ, এই -টো লিখি লওঁ। এই 4 লগত 1টো কি আছে পূৰণ হৈছে, 4 1 গুণ ওপৰত কি লিখা 4 লিখা, সমান সমান r লিখা 100 100 লিখা। এতিয়া চোৱা এই তলত 4 4টো লিখা, এই 5ৰ পৰা 4 গ'লে কিমান 1 সমান সমান ওপৰ rটো লিখা 100 100টো লিখি দিয়া। এতিয়া চোৱা কোনাকুনিকৈ পূৰণ কৰা, এই 4 লগত 8টো পূৰণ কৰিলে কিমান হ'ব 4r হ'ব হয়নে, ইয়াত এনেকৈ কাৰ্ডাল দি দিবা 4r সমান সমান 100 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 100 হ'বগৈ। এতিয়া ইয়াত কি কৰা rটো ৰাখি থোৱা সমান সমান ওপৰ 100টো লিখি ল'ব আৰু এই 4টো এই চাইডে আহিলে কি হ'ব হৰণ হ'ব। এতিয়া চোৱা 4 100ত কেইবাৰ যাব 25 বাৰ হয়নে, অৰ্থাৎ r সমান সমান কিমান পালোঁ চোৱা 25%। এতিয়া আমি ইয়াত লিখি দিব পাৰি যে নিৰ্ণয় সুতৰ হাৰ সমান সমান কিমান পাৰ্চেণ্ট পালোঁ 25%। এইটোৱে হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 12 নম্বৰটো চোৱা কি কৈছে, 500 টকাৰ শতকৰা বছৰি 10 টকা হাৰে 2 বছৰৰ মূৰত মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য নিৰ্ণয় কৰা। যেতিয়া আমাক মিশ্ৰ সুদৰ পৰা কি কৰিব সৰল সুদৰ পাৰ্থক্যটো উলিয়াব দিব, তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম। চোৱা সূত্ৰটো কি লিখা আছে, চোৱা আমাৰ কিতাপত লিখা আছে যে আমি কি কৰিম মিশ্ৰ সুদৰ পৰা যেতিয়া সৰল সুদটো ব্যৱহাৰ কৰিম তেতিয়া কি কৰিব লাগিব PR² আৰু তলত কি কৰিব 100² দি আমি কি কৰিব লাগিব, আমি হৰণ কৰিব লাগিব। এই সূত্ৰ যোনটো দি আছে এই সূত্ৰটো তোমালোকে মনত ৰাখিবা। চোৱা প্ৰথমে কেনেকৈ কৰিম, আমি নাম্বাৰ 12ৰ সলিউশ্যন প্ৰথমে চোৱা কি দি আছে 500 টকা দি আছে হয়নে, 500 টকাৰ শতকৰা বছৰি অৰ্থাৎ মূলধনটো দি আছে হয়নে, অৰ্থাৎ ইয়াত লিখা যে মূলধন সমান সমান চোৱা কিমান মূলধনটো আমি পি বুলি লিখিব পাৰি, পি সমান সমান কিমান টকা দি আছে 500 টকা, ইয়াত লিখা আছে 500। তাৰপিছত কি দি আছে চোৱা শতকৰা বছৰি 10 টকা হয়নে, অৰ্থাৎ আৰটো দি আছে, অৰ্থাৎ সুতৰ হাৰটো দি আছে, সুতৰ হাৰ যাক আমি ইংৰাজীত আৰ বুলি লিখিব পাৰি, সমান সমান কিমান দিছে 10 টকা হয়নে, 10 টকা। আৰু কৈছে যে 2 বছৰৰ মূৰত মিশ্ৰ সুদ 2 বছৰ, অৰ্থাৎ এনটো দি আছে হয়নে, এন সমান সমান কিমান দিছে চোৱা 2 বছৰ হয়নে। আৰু এতিয়া চোৱা কেনেকৈ কৰিম, এতিয়া আমি ইয়াত লিখিলোঁ যে আমি জানো যে চোৱা আমি কি জানো, আমি জানো যে মিশ্ৰ সুদ বিয়োগ সৰল সুদ সমান সমান সূত্ৰটো কি আছে চোৱা, সূত্ৰটো চাই লৈ এবাৰ কি আছে PR², ওপৰত লিখে PR², তলত কিমান লিখিব লাগিব চোৱা 100² হয়নে, ইয়াত লিখে যে 100²। এতিয়া চোৱা পি সমান সমান কিমান পাইছোঁ চোৱা 500 টকা, ইয়াত লিখে আছে 500 পূৰণ R² হয়নে, R সমান সমান কিমান আছোঁ 10 হয়নে, অৰ্থাৎ 10 কি হ'ব স্কুৱেৰ হ'ব আৰু ইয়াত কি আছে 100²। এতিয়া চোৱা এই 500ৰ 500টো লিখা পূৰণ 10 কেইবাৰ লিখিব লাগিব 2 বাৰ হয়নে, 10 পূৰণ 10 আৰু চোৱা 100 কেইবাৰ লিখিব লাগিব আমি 100 লিখিব লাগিব আমি 2 বাৰ। এতিয়া কাটাকাটি কৰি দিয়াচোন, এই 0 লগত এই 0 কাটা, আকৌ এইটোৰ লগত এই 0টো কাটি দিয়া, আকৌ এই 0 লগত এই 0টো কাটি দিয়া, এই 0 লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা ওপৰত কিমান আছে, ইয়াত আছে 5 লগত 1টো পূৰণ কৰা 5 গুণ 5 আৰু এই 5 1 গুণ কিমান হ'ব 5 হ'ব, অৰ্থাৎ কিমান পালোঁ আমি 5 টকা। আৰু এইটোৱে হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 13 নম্বৰটো চোৱা কি কৈছে, কিমান টকা 2 বছৰৰ 4% হাৰে চক্ৰবৃদ্ধি আৰু সৰল সুদৰ পাৰ্থক্য 1 টকা হ'ব নিৰ্ণয় কৰা। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 13ৰ সলিউশ্যন। চোৱা আমাক কি কৈছে কিমান টকা অৰ্থাৎ পিটো উলিয়াব লাগে হয়নে, অৰ্থাৎ আমি কি কৰিব লাগিব মূলধনটো উলিয়াব লাগিব, মূলধনটোক যাক আমি ইংৰাজীত পি বুলি ধৰি লৈছোঁ, সমান সমানটো আমি অৰ্থাৎ মূলধনটো উলিয়াব লাগিব। এতিয়া চোৱা কি ইয়াত দি আছে চোৱা 2 বছৰ হয়নে, অৰ্থাৎ এনটো দি আছে, এন সমান সমান কিমান লিখিব পাৰি 2 লিখিব পাৰি। আৰু চোৱা কি দি আছে 4% হাৰে হয়নে, অৰ্থাৎ আমি লিখিব পাৰি সুদৰ হাৰটো দি আছে হয়নে, ইয়াত লিখা আছে সুদৰ হাৰ যাক আমি ইংৰাজীত আৰ বুলি ধৰি লৈছোঁ, সমান সমান কিমান দি আছে চোৱা 4%, অৰ্থাৎ 4 বুলি লিখিব পাৰি। আৰু কি কৈছে চোৱা চক্ৰবৃদ্ধি আৰু সৰল সুদৰ পাৰ্থক্যটো কি দি আছে 1 টকা দি আছে হয়নে। এতিয়া চোৱা আমি ইয়াত লিখিব পাৰি যে আমি কি জানো চোৱা আমি জানো যে মিশ্ৰ সুদ বিয়োগ
সৰল সুদ সমান সূত্ৰটো কি লিখিব পাৰি আমি কি লিখিব পাৰি চোৱা চাই লোৱা কিতাপত এবাৰ কি লিখিব পাৰি চোৱা ইয়াত লিখিব পাৰি যে পি আৰ স্কুৱেৰ হয়নে লিখিব পাৰি যে পি আৰ স্কুৱেৰ তলত কি লিখিব পাৰি চোৱা 100 স্কুৱেৰ লিখিব পাৰি হয়নে ইয়াত লিখা 100 স্কুৱেৰ এতিয়া চোৱা আমাক প্ৰশ্ন মতে কি দিয়া আছে চোৱা প্ৰশ্ন মতে কি দিয়া আছে চোৱা কৈছে যে চক্ৰবৃদ্ধি আৰু সৰল সুদৰ পাৰ্থক্যটো কিমান টকা দি আছে 1 টকা দি আছে হয়নে অৰ্থাৎ এই মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্যটো কিমান দি আছে 1 দি আছে 1 সমান এই পি সমান যেহেতু আমাক দিয়া নাই উলিয়াব লাগিব হয়নে বিৰ জেগাত পিটো লিখা আৰু আৰটো চোৱা কিমান দি আছে 4 দি আছে অৰ্থাৎ ইয়াত লিখা 4 স্কুৱেৰ ইয়াত দিয়া আৰু তলত কিমান লিখি আছে 100 হয়নে অৰ্থাৎ ইয়াত লিখা 100 আৰু কেইবাৰ লিখিব লাগিব দুবাৰ হয়নে 100 আমি পাছত লিখিম এতিয়া চোৱা এই 1 লিখা সমান পি লিখা পূৰণ ইয়াত 4 কেইবাৰ লিখিম আমি দুবাৰ মানে আৰু তলত 100 কেইবাৰ লিখিম চোৱা 100 লিখিম আমি দুবাৰ এতিয়া চোৱা এই 4 100 কেইবাৰ যাব 25 বাৰ আকৌ এই 4 100 কেইবাৰ যাব 25 বাৰ হয়নে এতিয়া চোৱা কিমান পালো ইয়াত আছে 1 সমান ওপৰত আছে পি তলত চোৱা কিমান আছে 25 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 625 এতিয়া চোৱা কোনাকুনিয়াকৈ পূৰণ কৰা এই 1 তলত এটা 1 আছে পিৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব পি হ'ব সমান 625 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 625 অৰ্থাৎ চোৱা আমি মূলধনটো কিমান পালো চোৱা নিৰ্ণেয় মূলধন সমান কিমান হ'ব 625 টকা অৰ্থাৎ পি মানে কি আছে চোৱা মূলধন এতিয়া চোৱা মূলধনটো কিমান পালো 625 টকা হয়নে ধন্যবাদ